প্ৰিয় শ্ৰোতাবন্ধু, এয়া সাহিত্যশ্ৰী ডক্টৰ হিমা কাশ্যপৰ বিৰচিত কবিতা শাওনৰ আৱেগ পাঠ কৰিছে মণিমুগ্ধ ৰাজকোঁৱৰে। শাওনৰ আৱেগ। দল মেটেকাৰে হেন্দুলি থকা থপথপীয়া ক্লেদময় পথাৰৰ বুকুত মই সপোন ৰচিছিলোঁ। দুকমুকালিতে শোৱা পাতি এৰি কান্ধত নাঙল এহাতে খেৰৰ জুমুঠিটো লৈ জেপজেপীয়া বৰষুণজাকৰ সতে থৰক বৰক খোজেৰে চিকুণ আলিটোৰ পৰা বাঁহতলীয়া জেকা আলিটোৰে পথাৰলৈ ঢাপলি মেলিছিলোঁ। ভাষাৰে বুজাব নোৱাৰা শাওনীয়া পথাৰৰ বতৰা। মাথো বুকুত বাজি আছে সেই সুৰ। পথাৰত অনুভৱেই কৰিব পৰা নাছিলোঁ ৰ'দ বৰষুণ আৰু মহ ডাঁহ চৰহাৰ আক্ৰমণ। শাওনৰ আৱেগত বিলীন হৈছিল চাগে দুখ ভাগৰ।